নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ ত্ৰয়োদশ অধ্যায়ৰ ক্ষেত্ৰ ক্ষেত্ৰজ্ঞ বিভাগ যোগ নামৰ এই বিশিষ্ট অধ্যায়টিৰ সপ্তবিংশতি সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকফাকি হৈছে এনেধৰণৰ: यावत् संजायते किंचित् सत्त्वं स्थावरजङ्गमम् क्षेत्रक्षेत्रज्ञसंयोगात् तद्विद्धि भरतर्षभ। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ অথবা অৰ্জুন, তুমি স্থাৱৰ আৰু জংগমবিলাক সত্তা দেখা পোৱা সেই সকলোবিলাকেই ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ সংযোগৰ ফলত উৎপন্ন হোৱা বুলি জানিবা। এই বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। শ্লোকফাকিৰ প্ৰসংগাৰ্থত পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে এই জড় জগতৰ প্ৰকৃতিৰ লগতে জীৱ সমগ্ৰ পৃথিৱীৰ যি দৰ্শন কৰা যি প্ৰত্যেকটো বস্তু, সেই প্ৰত্যেকটো বস্তুৰ বা তত্ত্বৰ কথা, এই সৃষ্টিবিলাকৰ লগত সংযুক্ত হৈ থকা যি উৎপন্ন ফল, গছ লতা বৃক্ষ তৰু তৃণ স্থাৱৰ জংগম কিংবা জোক মচক সকলোবোৰ এই জীৱৰ সৃষ্টিময়ী জীৱ সমষ্টিৰ মুখ্য কাৰণ হৈছে এই ক্ষেত্ৰজ্ঞ। আৰু এই ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞৰ সমস্তৰে সংযোগৰ ফলতহে তাৰমানে এই সমস্তৰ উৎপন্ন হৈছে বুলি ইয়াতে উল্লেখ কৰিছে। আৰু এই ক্ষেত্ৰত জীৱৰ যি স্পৰ্শবিহীন একতা অংশৰ বিকাশ নোহোৱা যি অংশ, সেয়াও পৰমেশ্বৰৰ দ্বাৰাই চিৰকাল সম্পৰ্ক হৈ থাকে বুলিও কৈছে। গতিকে প্ৰকৃতি আৰু অপৰা প্ৰকৃতি মানে পৰা আৰু অপৰা প্ৰকৃতিৰ যি উভয়ৰে নিয়ন্তা এই পৰম গুৰু আৰাধ্য বিশ্ব পৰমেশ্বৰ, তেওঁৱেই জড় প্ৰকৃতিক তেওঁ সৃষ্টি কৰিছে আৰু জড় প্ৰকৃতিৰ পৰাই প্ৰকৃতিক স্থাপন কৰিছে আৰু এইদৰে সকলো বস্তুক প্ৰকাশমান কৰিছে সেই পৰম আৰাধ্যগৰাকীয়ে। এয়াই উক্ত বিশিষ্ট শ্লোকফাকিৰ সৰল গুৰাৰ্থ। ধন্যবাদ।